ৰঙাচুকুৱা ৫১তম ৰাস মহোৎসৱৰ স্থলীত আমন্ত্ৰিত সন্মানীয় অতিথিসকল, মোৰ অতিকৈ শ্ৰদ্ধাৰ ৰাস উপভোগ কৰিবলৈ অহা ৰাইজ, ভাই মাতৃ, যুৱক যুৱতী আৰু উদযাপন সমিতিৰ বিষয়ববীয়া প্ৰমুখ সন্মানীয় সদস্য, মই সকলোকে ৰাস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰঙাচুকুৱা এই অঞ্চলটোত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ বসতি স্থান। গতিকে ইয়াত সকলোৱে মিলি যি ৰাস মহোৎসৱ আজি ৫০ বছৰ পাৰ হ'ল, ৫১ বছৰ ভৰি দিছে। গতিকে এই ৰাস মহোৎসৱে আমাৰ মাজত সমন্বয়, সম্প্ৰীতি, এনাজৰীডাল টনকিয়াল কৰিছে। আৰু আমাৰ বিভিন্ন উৎসৱৰ ভিতৰত ৰাস মহোৎসৱে হৈছে এনে উৎসৱ যি উৎসৱত সকলো জনগোষ্ঠীৰ, সকলো ভাষা, সকলো ধৰ্মৰ মানুহে সাৰ্বজনীন ভিত্তিত উদযাপন কৰিব পাৰে। গতিকে সেইকাৰণেই ৰাসৰ প্ৰাসংগিকতা দিনে দিনে বাঢ়িছে যে বিভিন্ন প্ৰান্তত যদিও ৰাস পূৰ্ণিমা পাৰ হ'ল, আচলতে মাহটোৱে পাৰ হৈ যায় ৰাস মহোৎসৱ পাতি। গতিকে ৰাসৰ প্ৰাসংগিকতা বঢ়াৰ কাৰণ এটাই যে ৰাসে সকলোকে একত্ৰিত কৰে। ৰাসৰ পৰা যিটো বাৰ্তা যায় যে দুষ্কৃতিৰ প্ৰতীক শংখচূড়, সংস্কৃতিৰ প্ৰতীক কৃষ্ণ। গতিকে দুষ্কৃতিৰ প্ৰতীক শংখচূড়ক কেনেকৈ আঁতৰাই পেলাই কৃষ্ণ সংস্কৃতিৰ মাজেৰে আমাৰ মাজত সমন্বয় সম্প্ৰীতিৰ বাৰ্তা যি যায়, সেইকাৰণে ৰাসৰ প্ৰতি আমাৰ সকলোৱে মিলিজুলি আমি উদযাপন কৰি আহিছোঁ আৰু আনন্দ উল্লাস আমি আচলতে সকলোৱে কৰি আহিছোঁ। লগে লগে ল'ৰা ছোৱালীৰ প্ৰতিভাও বিকাশ হয়। যে ৰাসত আপোনালোকে দেখিছে এইবাৰ ৯৭ বছৰীয়া বৃদ্ধ মানুহ কৃষ্ণ ওলাইছে গহপুৰত। ইছলাম ধৰ্মৰ ল'ৰা ছোৱালীও ৰাসত কৃষ্ণ ওলাইছে। যে ৰাস এনেকুৱা এটা উৎসৱ যিটোত বৃদ্ধৰ পৰা শিশুলৈকে সকলোৱে মিলি পেলাই এই মহোৎসৱ বা ৰাস উদযাপন কৰিব পাৰে। সেইকাৰণেই ৰঙাচুকুৱাৰ নিচিনা এই জেগাটোত সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ এই ৰাস মহোৎসৱ উদযাপন কৰাৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ সমষ্টিটোৰ বিধায়ক হিচাপে আপোনালোকক জনাইছোঁ। আৰু আজি সুন্দৰভাৱে ৰাসভাগ উদযাপন হওক। মোক যোৱাকালিও আমন্ত্ৰণ জনাইছিল, যোৱাকালি মই গুৱাহাটীত আছিলোঁ, নোৱাৰিলোঁ। গতিকে নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।